ওয়েলকাম টু লাহোৰী চৰ পিকনিক স্পট আৰু ইয়াত আহিলে আপোনালোকৰ এটা বস্তু জৰুৰী স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছো। ইয়াত আহিলে আপোনালোকে এটা বস্তু লগত লৈ আহিব, নহলে পৰিব পাৰে ভয়ংকৰ বিপদত। হয়, মই কৈছো কি আপোনালোকে ইয়াত আহিলে চাৰিওফালে পানী পানী পাব, কিন্তু এইটো পানী খোৱাৰ উপযোগী নহয়। আপোনালোকে বিশুদ্ধ পানী লগত লৈ আহিব, কিয়নো ইয়াত বিশুদ্ধ পানীৰ কোনো ব্যৱস্থা নাই। আপোনালোকে যদি এই পিকনিক স্পটত আহে আপোনালোকে বিশুদ্ধ খোৱা পানী লগত আহিব। মই ইয়াৰ পৰিৱেশ দেখুৱাই থাকিম, মানে ইমান সুন্দৰকে বনাইছে আৰু ইমান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে। ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে, ব্ৰহ্মপুত্ৰ দ্বীপত ইমান সুন্দৰকে এটা পিকনিক স্পট গঢ় লৈ উঠিছে। মানে জিলা প্ৰশাসনক ধন্যবাদ দিব লাগিব। জিলা প্ৰশাসনৰ উদ্যোগতে এই পিকনিক স্পটটো গঢ় লৈ উঠিছে। আমি জিলা প্ৰশাসনক ধন্যবাদ জনাইছো লাহৰীঘাটবাসী হিচাপে। আৰু ইয়াত চাইছে এইটো হৈছে ডাষ্টবিন। আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে এই এলেকাটো। ইয়াত যদি আপোনালোকে জাবৰ জোঁথৰ অতে ততে পেলাই তেনেহলে ইয়াৰ যিটো পৰিৱেশ থাকিব পৰিৱেশটো বিনষ্ট হ'ব। সেইকাৰণে ডাষ্টবিনৰ ব্যৱস্থাও কৰিছে। আৰু কি কি আছে আপোনালোকক মই পৰিৱেশখিনি দেখুৱাই থাকিম। ইয়াত চাংঘৰৰ ব্যৱস্থা কৰা আছে আৰু ইয়াত আহিলে আপোনালোকে ৰেষ্ট ল'ব পাৰিব। আৰু এই চাংঘৰৰ পৰা আজি নদীৰ যি মনোমোহা দৃশ্য, এই দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। এয়া মই দেখুৱাইছো। আপোনালোকে ডলফিন ৱাচিং পইণ্ট পাব। ইয়াত আহিলে আপোনালোকে ডলফিন যদি দেখাও নাপায় তথাপিও আপোনালোকে ইয়াৰ পৰা যি ব্ৰহ্মপুত্ৰৰ যি মনোমোহা দৃশ্য, এই দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। এয়া মই পইণ্টটো আপোনালোকক দেখুৱাই আছো। হয়, এই স্থানত মানুহৰ সমাগম যথেষ্ট হৈছে। সমাগত জানুৱাৰী মাহ আহি আছে। জানুৱাৰী মাহত আশা কৰো এই পিকনিক স্পটটো এক ডাঙৰ মানে পিকনিক স্পটলৈ ৰূপান্তৰিত হ'ব আৰু আমাক প্ৰশাসনে বহু সহায় সহযোগিতা কৰিব। এই আৰু এটা কথা ক'ব লাগিব, এই টয়লেটৰ ব্যৱস্থা আছে, মানে বহুত সুন্দৰ সুবিধা কৰিছে। আৰু কিয়নো মানুহ বহুত দূৰ দূৰণিৰ পৰা আহিব, ইয়াতে আহি যদি টয়লেটৰ কোনো ব্যৱস্থা নাথাকে তেন্তে মানে ইমান ভাল নহয় কথাটো। কিন্তু টয়লেটৰ ব্যৱস্থা আছে। মই যাম, বহুত সুন্দৰকে বনাইছে, কোনো অসুবিধা নাই। ইফালে ছাৰ আছে, আপোনালোকে সকলোৱে চিনি পাই, মইনুল হক চৌধুৰী ছাৰ আছে। ছাৰ, আপুনি এটা কথা অলপ আগতে কৈছে, মই দূৰৰ পৰা শুনিছো, ইয়াত বালি আছে কিন্তু ধূলি নাই। বালি আছে, ধূলি নাই। হয়, তাৰমানে যদি সচৰাচৰ চৰবিলাক থাকে তেতিয়াহ'লে তাত বালি থাকে। হয়। আৰু এইটো যিহেতু নদীৰ মাজত যিখিনি দ্বীপ থাকে, বিশেষকৈ সেই দ্বীপখিনিত বালিহে থাকে, কিন্তু ধূলি নাথাকে। হয়। যাৰ কাৰণে ধূলি উৰিবলৈ আমি দেখা পোৱা নাই। সেইকাৰণে সকলো ফেমিলি ল'ৰা ছোৱালীক লৈ ইয়াত আহিব পাৰে, ফুৰিব পাৰে। আৰু লগত বিশুদ্ধ খোৱা পানী লগত লৈ আহিব লাগিব। বিশুদ্ধ খোৱা পানীটো লগত আনিব লাগিব, নহলে বাকী চব ফেচিলিটি আছে। আপোনাৰ আহি কেনে পালে? প্লাষ্টিক কোমোদৰে আপোনাৰ পেচাব পায়খানাও বনাই দিছে। প্ৰব্লেম আপুনি আহি কেনে পালে? না, বহুত ভাল লাগিছে। আমাৰ লাহৰীঘাটৰ এটা গৌৰৱ। আমাৰ লাহৰীঘাটৰ অঞ্চলত যি পিকনিক প্লেচ অপেনিং হৈছে, এইটো আমাৰ লাহৰীঘাট কাৰণেই নহয়, এইটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে এটা গৌৰৱস্থান। ধন্যবাদ জ্ঞাপন কৰিছো। মই বেলেগ পৰিৱেশখিনি আমি দৰ্শকক দেখুৱাম। এজন চিনাকি ছাৰ পাইছো, ছাৰৰ লগত মই কথা পাতিম। ছাৰ, ভালে আছে? ভালে আছে। আপোনালোকে আহিলে, ফেমিলি লৈ আহিছে? ফেমিলি লৈ আহিছো। কেনে পালে? ইমান ওচৰত এটা সুন্দৰ পিকনিক স্পট গঢ় লৈ উঠিছে। এইকেইদিন শুনি আছো ইয়াত কিবা এটা আছে বুলি। আৰু যেতিয়া আমাৰ মৰিগাঁও দিৱস আছিল, তেতিয়া আমাৰ মাননীয় উপায়ুক্ত আয়ুক্তা অনামিকা তিৱাৰী আৰু CDC মহোদয়ে ইয়াত এইটো উদ্বোধন কৰিছে। আৰু আজি আহি ভালেই লাগিছে, সঁচাকে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আমাৰ এই নৈ চপৰীয়া অঞ্চলত যদি এনেকুৱা এটা পিকনিক স্পট গঢ়ি উঠে, হয়তো আমাৰ বহুত উন্নতি হ'ব। আৰু বহুত পৰ্যটক যদি ভালকে গঢ়ি উঠে নিশ্চয় আহিব, আহি ইয়াত উপভোগ কৰিব। আৰু মই এটা অনুৰোধ জনাইছো যাতে আমাৰ যিখিনি পিকনিক স্পট সকলোৱে চাফা কৰি ৰাখে যাতে, কাৰণ চাফ চিকুণতাৰ ব্যৱস্থা আছে অলৰেডি। হয়, ডাষ্টবিনৰ ব্যৱস্থা আছে। কেনে পালে? ভাল পালে? বহুত ভাল লাগিছে। ঠিক আছে, ধন্যবাদ জনাইছো। ছাৰ, আহি বহুত ভাল লাগিলে। এতিয়া আমি আকৌ গৰমুৱা হৈছো, ঘৰলৈ যাত্ৰা কৰি আছো। অৱশেষত এটাই কথা ক'ব বিচাৰো, আপোনালোকে যদি আহে আপোনালোকে বিশুদ্ধ খোৱা পানী লগত লৈ আহিব, নহলে পানীৰ কাৰণে আপোনালোকৰ হাহাকাৰ কৰিব লগা হ'ব পাৰে। আপোনালোকে আহিব পাৰে। আকৌ আহিম। তোমালোকে অহা যোৱা কিমান টকা লোৱা ভাড়াটো? যদি দূৰ দূৰণিৰ পৰা মানুহ আহিব বিচাৰে, ইয়াত আহিলেতো যন্ত্ৰ চালিত নাৱেৰে আহিব লাগিব। কিমান টকা অহা যোৱা ভাড়া? আপ ডাউন 50 টকা। ঠিকে আছে, বহুত ভাল। আৰু চাৰ্ভিচটো বহুত ধুনীয়াকে দি আছা। খিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে তোমাক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আশা কৰো এই পিকনিক স্পটটো মানে এটা সুন্দৰ পিকনিক স্পটলৈ ৰূপান্তৰিত হওক। ঠিক আছে, ধন্যবাদ। পুনৰ লগ পাম আকৌ।